নমস্কাৰ সকলোকে মোৰ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি আজি এফালে ফুৰিবলৈ যাবলৈ ওলাইছো। যাম আপাৰ আসাম সাইডে। ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকে ভিডিঅ'টোত গম পাই থাকিব। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এই আমাৰ ঋষিয়ে কিবা ভাজ দেখাই আছে। আমি চাৰিওটা ওলাই আহিছো ফুৰিবলৈ যাম বুলি। আৰু আজি বতৰটো বহুত ঠাণ্ডা, একদম পুৰা কুঁৱলী পৰি আছে। আৰু আমি ধুনীয়াকৈ চুৱেটাৰ টুৱেটাৰ পিন্ধি এয়া সব ওলাই আহিছো। যেহেতু আমি সোনকালে ওলাই আহিলো, সোনকাল মানে 9টা মানত ওলাই আহিছো। তাৰপিছত আমি আহি পেলাই জখলাবন্ধা পালোহি। তাতে ভাবিছো কিবা এটা খাই লওঁ, যিহেতু ৰাতিপুৱা সোনকালে অহাৰ কাৰণে একো খাই অহা নহ'লে। সেয়ে আমি জখলাবন্ধাৰে ধাবা এখনত সোমালো। সোমাই পেলাই এয়া কিবা খাবলৈ বুলি বহি আছো। তাৰপিছত এয়া এইফালে আমাৰ বাপেক জীয়েক ধুনীয়াকৈ বহি আছে। এইফালে ঋষি, এয়া আমাৰ অৰ্ডাৰ আহি গ'ল। আমি ঋষি আৰু মই খালো পুৰি, বাপেক আৰু জীয়েকে খালে ৰুটি। তাৰপিছত আমি আহি আছো বাটতে ধুনীয়াকৈ হাতী বাবু দেখিলো। দেখি কৰি ধুনীয়াকৈ সেৱা চেৱা কৰি আহিলো। আৰু আহিয়ে পালোহি ৰাস্তাতে থকা হালধিবাৰী বুঢ়ী আই থান। আৰু আপোনালোকে চাগে গম পাইছে আমি কোনফালে আহিছো। আমি আপাৰ আসাম চাইডে আহিছো। আৰু ইয়াতে ধুনীয়াকৈ তেলবন্তি ললো। লৈ পেলাই আমি মন্দিৰত ধুনীয়াকৈ সেৱা চেৱা কৰিলো। কৰি পেলাই এয়া আমাক প্ৰসাদ দিলে। ধুনীয়াকৈ আমি প্ৰসাদো ললো, সেৱা কৰিলো, প্ৰসাদ ললো। ধুনীয়াকৈ প্ৰসাদ লৈ আমি আকৌ আহি আছো। আমি কোনফালে যাম কি কৰিম আপোনালোকে সকলোখিনি ভিডিঅ'টোত চাই থাকিব। আৰু যিহেতু ঠাণ্ডা বতৰ, ঠাণ্ডাতে ঠাণ্ডা খোৱাৰ মজাই বেলেগ। সেই ধুনীয়াকৈ এয়া কোক এটা কিনি লৈ ধুনীয়াকৈ খাই ললো। তাৰপিছত আমি আহি পালোহি এয়া নুমলীগড় তেল শোধনাগাৰ। যিহেতু ইয়াত ৰক্তিমৰ কিবা কাম এটা আছে, সেইকাৰণে লগতে আমিও আহিলো। চাঞ্চতে ভাবিছো জেগাখিনি চাই যাওঁ। সেয়ে আমিও আহিলো। আহি পেলাই ইয়াতে ৰৈ আছো। ৰক্তিমৰ যিহেতু কাম আছে, সেইকাৰণে আমি ইয়াতে অলপ সময় ৰখিলো। তাৰ কাম কৰি হ'ল। তাৰপিছত এয়া ওলাই আহিছো আৰু আমি তাৰ পৰা। আৰু জেগাখিনি প্ৰথমবাৰৰ বাবে দেখিছো। ইমান ডাঙৰ ডাঙৰ যে তেলৰ মানে ফিল্টাৰবিলাক আছে, কিবা আছে, এইবাৰ প্ৰথম দেখিছো। তাৰ কাম আছে কাৰণে আহিবলৈ সুবিধাটো পালো, নহ'লেনো ক'ত এনেকৈ অহা হয়। আৰু আমাৰ ঋষিয়ে এইবোৰ দেখি পেলাই খুব ভাল পাইছে। তাৰপিছত তাৰ পৰা ওলাই আহোঁতে যিহেতু সময় হ'ল, 4টামান বাজিব হ'ল, আমাৰো ভোক লাগিছে। সেই ৰাস্তাতে ৰখিলো। ৰখি পেলাই এয়া ধুনীয়াকৈ নিৰামিষ ভাত খালো। ভাতৰ লগত আইটেম ধেৰ আছিলে, চব ঠিকে আছিলে। খালি দালিখিনি আৰু ভাতকেইটা মানে ইমান ঠিক নাছিলে। তথাপিতো যিহেতু উপায় নাই, ৰাস্তাত তেনেকুৱা আৰু ধাবা চাবা পোৱা নাই। য'ত পালো তাতে ধুনীয়াকৈ এয়া খাই ললো। খাই কৰি লৈ আমি ওলাই আহিছো যোৰহাটৰ ফালে। যিহেতু নুমলীগড়ৰ পৰা যোৰহাটলৈ বেছি দূৰ নহয়, সেই ভাবিলো এপাক যোৰহাটৰ পৰা আহোঁগৈ। তাকে ভাবি আমি ওলাই আহিলো। তাৰপিছত ভাবিলো যে লাচিত মৈদাম চাই যাম। সেই লাচিত মৈদামলৈ আহিলো। কিন্তু আমাৰ কপাল বেয়া আছিলে, লাচিত মৈদাম বনাই আছে, উদ্বোধন বোলে হোৱাই নাই। সেইকাৰণে ভালকে চাব নোৱাৰিলো। তথাপিতো যিমানখিনি পাৰো সেইকণ চালো। এয়া বহুত মানুহো আহিছে বাৰু। আৰু আমি গৈ পোৱা যিহেতু আন্ধাৰে হৈছিল, ভালকে ধৰিব পৰাও নাছিলে। আৰু কেমেৰাটো ইমান ভালকে অহা নাই। এইখন হৈছে লাচিত মৈদামখন। ইয়াৰ কাম হৈ আছে, সম্পূৰ্ণ হোৱা নাই বোলে। সম্পূৰ্ণ হ'বলৈ 1-1.5 বছৰমান লাগিব বুলি ক'লে তাত থকা ল'ৰা এজনে, মানে চিকিউৰিটি এজনে। তো আমি যিখিনি পাৰো সেইখিনিকে ধুনীয়াকৈ চালো, ফটো উঠিলো, ভিডিঅ' চিডিঅ' ললো। তাৰপিছত লৈ আমি আহিলো ঢেকীয়াখোৱা চাইডে। যিহেতু ঢেকীয়াখোৱাত মন্দিৰৰ ওচৰতে ৰক্তিমহঁতৰ পেহীয়েকৰ ঘৰ, সেইকাৰণে আহিলো তালৈ। তাতে আহি পেলাই পেহীহঁতৰ ঘৰত ধুনীয়াকৈ সোমাই কৰি লৈ আমি আহিলো দাদাহঁতৰ ঘৰলৈ। দাদাহঁতৰ ঘৰত দাদাই এয়া ধুনীয়াকৈ ভাত যোগাৰ কৰি থৈছে, ভাত পানী বনাই কৰি যোগাৰ কৰি থৈছে। এইফালে এয়া বৌ। আৰু যিহেতু আমি উভতি যাব লাগিব, সেইকাৰণে বেছি দেৰি নকৰিলো। ধুনীয়াকৈ এয়া দাদা আৰু বৌয়ে যোগাৰ কৰি থোৱা ভাত ধুনীয়াকৈ খালো। এয়া দাদাই ধুনীয়াকৈ আমাক ভাত বাঢ়ি কৰি দিলে। খাই কৰি লৈ আমি তাৰ পৰা 7:30-8টা মানত ওলাই আহিলো। ওলাই আহি জখলাবন্ধাত আকৌ ম'ম' খালো। খাই কৰি লৈ এনেকৈ আমাৰ জাৰ্ণিটো সামৰণি মাৰিলো। যিহেতু ৰাতিও দেৰি হৈছে, আমি ঘৰ পাওঁতে 1টামানে বাজিলে। তো এনেকৈ আজি আমাৰ দিনটো পাৰ হ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই।